ভক্তিৰসেৰে জীপাল দলগাঁও দলগাঁৱত দুদিনীয়া ক্ৰমণিকাৰে ভাগৱত পাঠ আৰু ব্যাখ্যা শীৰ্ষক অনুষ্ঠান শান্তি একতা ভাতৃত্ববোধ নিদৰ্শন দেখা গ'ল দলগাঁৱৰ নিজ দলগাঁৱত দৰঙৰ দলগাঁৱত দুদিনীয়া ক্ৰমণিকাৰে আধ্যাত্মিকতাৰ বাৰ্তাৰে ভাগৱত পাঠ আৰু ব্যাখ্যা শীৰ্ষক অনুষ্ঠান বৃহত্তৰ নিজ দলগাঁও সমাজখনে উদ্যোগ লোৱা অনুষ্ঠানটিত পৰ্শ্বৰতী অঞ্চলসমূহেও যোগাইছে সঁহাৰি সকলোৱে উপস্থিত হৈ আধ্যাত্মিকতাৰ বাৰ্তা প্ৰেৰণত সহযোগ কৰিছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লখিমপুৰ নাৰায়ণপুৰৰ পৰা বিশিষ্ট ব্যাখ্যাকাৰ চন্দন কোঁৱৰক আমন্ত্ৰণ কৰি আনিছে এই অনুষ্ঠানৰ জৰিয়তে নৈতিক বৌদ্ধিক আধ্যাত্মিক বিকাশ ঘটিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে নিউজ ডেস্ক AN লাইভ ভাগৱত পাঠ অনুষ্ঠানত মানুহৰ যিটো সঁহাৰি বা সমাগম দেখা গৈছে ইয়াতে আমি খুব এটা ভালভাৱে অনুভৱ কৰা হৈছে যিটোৰ কাৰণে আমিও ভাগৱত মহাভাগৱতৰ যিটো আধ্যাত্মিক জ্ঞান সেই জ্ঞানৰ কিছু প্ৰয়োজন বোধ কৰি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু এই আয়োজন কৰাত হয়তো আমাৰ নিজৰ গাঁওবাসীৰ ৰাইজৰ লগতে ওচৰৰ গাঁওসমূহেও আমাক উৎসাহিত কৰিছে প্ৰত্যেকেই হয়তো অনুভৱ কৰিছে আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজনৰ বোধ কৰিছে সেয়েহে নিজৰ গাঁওবাসীৰ লগতে ঢেকেৰী গাঁও খৈকাবাৰী নতুন গাঁও গেৰুৱা আদিকে ৰাইজৰ আমি সঁহাৰি লাভ কৰি তেওঁলোকে আহি উপস্থিত হৈছেহি এই আমাৰ ভাগৱত অনুষ্ঠানৰ যে মহা আধ্যাত্মিক জ্ঞানৰ প্ৰয়োজনৰ বোধ কৰি পেলাই আহিছে আমি এটা খুব মধুৰ অনুভৱ কৰিছোঁ আমাৰ আজি এই বৃহত্তৰ নিজ গাঁওবাসী ৰাইজৰ সহযোগত যোৱাকালি আৰু আজি অৰ্থাৎ 11 আৰু 12 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমি এই মহাভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰিছে আৰু সেয়ে এই অনুষ্ঠানটোত আমাৰ সুন্দৰ আধ্যাত্মিকতাৰ মহাভাগৱতৰ যি মহাতত্ত্বৰাজি সেইসমূহ আমাৰ গোটেই মানৱ জাতিৰ কাৰণে পাঠ আৰু ব্যাখ্যা এই দুয়োটা আগবঢ়াবৰ কাৰণে আৰু এই আধ্যাত্ম জ্ঞানৰ জৰিয়তে মানুহৰ যিটো আমাৰ নৈতিক উন্নতি এই নৈতিক উন্নতি আৰু বৌদ্ধিক যি উন্নতি এই উন্নতিৰ বাবে আমি সুদূৰ লখিমপুৰ নাৰায়ণপুৰ নামৰ জেগাৰ পৰা য'ত নেকি আমাৰ দুজনা গুৰুৰ শ্ৰী মাধৱ গুৰুৰ জন্মস্থান সেই জন্মস্থানৰ বিশেষ ব্যক্তি শ্ৰীযুত চন্দন কোঁৱৰদেৱক আমাৰ গোটেই গাঁওবাসীয়ে নিমন্ত্ৰণ কৰি আনিছে আৰু সেয়ে যোৱা কালিৰ কাৰ্যসূচী আমাৰ সুন্দৰৰূপে ৰূপায়ণ হৈ গ'ল আৰু আজি দ্বিতীয় দিন আৰু এই দ্বিতীয় দিনত এতিয়া আমাৰ বৰ্তমান কি হ'ব চন্দন কোঁৱৰদেৱে আমাৰ পাঠ আৰু ব্যাখ্যা নিশ্চয় আগবঢ়াব আৰু ইয়াৰ জৰিয়তে আমাৰ ওচৰ চুবুৰীয়া যিমানখিনি গাঁও আছিলে যেনে ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাজনে কৈ গৈছে যেনে ঢেকেৰী গাঁও খৰিকাবাৰী গেৰুৱা কপাটি নতুন গাঁও মাজগাঁও চাকুৱা বটাবাৰী ইত্যাদি বিভিন্ন ওচৰৰ আমাৰ যিমানসমূহ গাঁও আছে সকলো গাঁৱৰ ৰাইজক আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে আৰু তেওঁলোক ইতিমধ্যে উপস্থিত হৈছেহি আৰু এতিয়া অলপ সময়ৰ পিছতেই আমাৰ ভাগৱত পাঠ আৰু ব্যাখ্যা আমাৰ আৰম্ভ হ'ব আৰু আজি এই মধুৰক্ষণত আমি আমাৰ মিডিয়াবাসীকো আমি স্বাগতম জনাইছোঁ তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এইটোৰ যি প্ৰচাৰ আৰু প্ৰসাৰ এইটো বৃদ্ধি কৰিবৰ কাৰণে তেওঁলোকৰ সহযোগক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271